নমস্কাৰ অসমবাসী ৰাইজ, পুনৰ আপোনালোকৰ মাজত বহুত সুন্দৰ ভিডিঅ' লৈ আছোঁ। আপোনালোকে ভিডিঅ' চাই বৰ্তমান বহুত ভাল পাব। আৰু প্ৰথমে চাওক সুন্দৰ এটা পথাৰৰ ভিউজ, সুন্দৰ এটা ভিউজ। বিহু আহি আছে, মাঘ বিহু আহি আছে। তাৰ আগতে বৰ্তমান মোৰ বহুত বেমাৰ, জ্বৰ, চৰ্দি, কাহ। উপায় নাই, তথাপিও ৰাইজৰ মাজতে আজি ফিল্ডত ওলাই আহিছোঁ। সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত ওলাই আহিছোঁ। বহুত বেমাৰ, ইমান বেমাৰৰ মাজতে আজি বহুত সুন্দৰ আজি ঘৰ এখনত আহিছোঁ। আপোনালোকে চাব কাৰ মহ হয়। যুঁজলৈ বেছি দিন নাই। বৰ্তমান মহাল কেনেকুৱা হৈ আছে, 3টা মহ আছে। 3টা মহৰ বৰ্তমান চেহেৰা পাতি কেনেকুৱা হৈছে আজি ৰাইজক দেখাম। আৰু এইখনে ঘৰ, চাওক ঘৰখন চাওক। মহ আছে, বহুত দূৰত আছে। আৰু মহৰ ওচৰত মানুহ বহুত আছে। মহ চোৱা মানুহ দেখিছে কিমান মানুহ আছে। ঘাঁহ খুৱাই আছে, বিহু আহি আছে। চাওক আপোনালোকে সুন্দৰ মহ কেইটা। বহুত দিন ইয়াৰ বিৰতিৰ পিছত বহুত সুন্দৰ মহ 3টা চাবলৈ আহিছোঁ। 3টা মহ। আৰু মহ চাবলৈ আজি বহুত মানুহ আহিছে। আৰু এই ঘৰখনত আহি আজি বহুত ভাল লাগিছে। আজি মহ চাবলৈ আহিছোঁ, লগতে ভাত খাবলৈ আহিছোঁ। ফেমিলি আছে, আজি ভাত খাবলৈ আহিছোঁ। বৰ্তমান 3টা মহ ৰাখিছে এই মানুহজনে, সিজনে মেইন মালিক। জালুগুটি পটুৱা কটাৰ কোলালি বহুত সুন্দৰ মহ 3টা। মহ চাবলৈ দেখিছে মানুহ, আৰু এইফালে দুজনী ভণ্টি বহিয়ে আছে মহৰ খুঁটিত। আজি আমি মহ চাবলৈ আহিছোঁ, ভাত খাবলৈ আহিছোঁ। খোৱাবা নে নোখোৱা ভাত? হা, কি হ'ল হাঁহি আছা যে? দুজনী হাঁহি দেখিছানে? সিহঁতৰ দুজনীক ভালকৈ দেখাই দিছোঁ, চাওক আপোনালোকে। মুখখন দেখুৱা আকৌ। আৰু দুইজনীয়ে লাজ কৰিছে দেই। ফেমিলিটো আছে আজি মহৰ লগত, যেনেকৈ ফেমিলিটো লগ পাইছোঁ। চাচি ভাত আজি কি দি খুৱাব? যি আছে তাকে খাম আজি, দালি পানী। মহৰ মালিক আছে বৰ্তমান, এটা নহয় 3টা মহ ৰাখিছে। এই মালিকজনক আমি ধন্যবাদ দিব লাগিব। 3টা মহৰ মালিক। চাওক কি সুন্দৰ এটা মহ ৰাখিছে। এইটো গৰলীয়া মহটো। 1 তাৰিখে গৰলীয়া মহটো নিব, আহঁতগুৰিত নিব। বহুত সুন্দৰ মহ, লগতে পোৱালি দুটা বহুত সুন্দৰ। পোৱালি দুটা চাওক, শিঙৰ বান, চেহেৰা পাতি কি ধুনীয়া কৰি ৰাখিছে। চাওক শিঙৰ বান, চেহেৰা পাতি চাওক, পোৱালিকেইটা বহুত ধুনীয়া। আৰু আজি মোৰ লগত মহ চাবলৈ আহিছে। এইফালে ঋতুমন্দিৰ আহিছে। কেনেকুৱা লাগিছে মহ 3টা চাই? ভাল লাগিছে। হয় হয় হয়। এতিয়া 3টা মহৰ মালিক। মহ কিন্তু পোৱালি এইটো বেয়া নহয় ন? পোৱালি সেইটো ঘৰ বুজিয়া। ইয়াক পপু আনিছিল। এইটো গোলাঘাট বিলাহাবে কিনছা ন? এইটো বিলাদাৰ, কাহিবাৰী বিলাদাৰ পোৱালিটো। আনা কিমান দিন হৈছে পোৱালিটো? এইটো কিমান দিন হৈছে আনা? 2 বছৰ হ'ব। আৰু এইটো গৰলীয়া মহটো চাওক, চেহেৰা পাতি চাওক কি ধুনীয়া কৰি ৰাখিছে। হোলাত 3টা আছে ন? 5টা আছে ন? সেইটা দমৰা নে? অঁ, মোৰ ভুল হৈছে। বৰ্তমান 8টা মহৰ মালিক। 8টা মহ আছে। ধেমালি নহয় দেই, 8টা মহৰ মালিক। এজন মালিকজন 8টা মহৰ মালিক। মই ভুলতে আপোনালোকক 3টা মহৰ মালিক বুলি ক'লোঁ, কিন্তু এতিয়া বৰ্তমান আছে 8টা মহ আছে। হয় হয়। পটুৱা কটাৰ জালুগুটিৰ পটুৱা কটাৰ খোলাআলি আগৰ বহুত বিখ্যাত মহৰ মালিক আছিল। ৰাইজে চিনি পায়। হয়। আৰু মানুহজনৰ ৰিয়েল নামটো হ'ল, কি নাম আছিল নে আপোনাৰ ৰিয়েল নামটো? পিয়াজাহান আলি। পটুৱা কটা কোলা বুলি ক'লে চবেই চিনি পায়। মহ যুঁজ ফিল্ডত চবেই জানে। আগৰ নাম কৰা মহৰ মালিক। ডাঙৰ মহ পটুৱা কটাত আগত ডাঙৰ মহ আছিল। মৰিগাঁও ডিষ্ট্ৰিক্টত ডাঙৰ মহৰ মালিক আছিল। আৰু এতিয়া বৰ্তমান বহুত সুন্দৰ মহ ৰাখি আছে, বহুত সুন্দৰ। মাঘৰ 1 তাৰিখে ইয়াক আহঁতগুৰিত নিব। আহঁতগুৰিত ইয়াৰ যুঁজ ফাইনেল হৈ যাব।
আৰু লগতে এয়া চাওক সৰিয়হতলী কি সুন্দৰ এটা ভিউজ, পথাৰৰ ভিউজটো চাওক কি ধুনীয়া লাগিছে। আৰু আগতে এইয়া মাকৈ খেতি আছে, মাকৈ খেতি আগতেই মাকৈ খেতিয়ে ভৰি আছোঁ। পথাৰখন বহুত ভাল লাগিছে, চাওক আপোনালোকে বহুত সুন্দৰ মটো। আজি মালিকৰ পৰা জানিম এই মটো ক'ত ক'ত উলিয়াব। এতিয়া প্ৰথম ক'ত নিয়া হ'ব? প্ৰথম 1 তাৰিখে আহঁতগুৰিত ফাইনেল যুঁজ হ'ব ন? একে পক্কা ইয়াৰ যুঁজখন আমি আহঁতগুৰিত চাব পাম। মইতো চেহেৰা পাতি আগতকৈ বহুতখিনিয়ে ভাল হৈছে। আৰু এতিয়া বৰ্তমান কি খুৱাইছে? মাকৈ মাকৈ খুৱাই আছে, ঠিকে আছে বাৰু। চাওক আপোনালোকে মইতো চাওক চেহেৰা পাতি বহুত সুন্দৰ হৈ আছে। শিংযোৰ ইমান বেয়া নহয় বাৰু। এই মইতো যুঁজ আগতে আপোনালোকে দেখিছে। ধৰ বাবা ধৰ। মইতো মোচন আছে বাৰু। সুন্দৰ গৌলীয়া ম'হটোৰ যুঁজ আমি 1 তাৰিখে আহঁতগুৰিত চাম। এতিয়া আশা কৰি আছোঁ এই ম'হটোৰ ভাল এখন যুঁজ আমি চাব পাম। লগতে ৰাইজেও আশীৰ্বাদ কৰিব এই ম'হটো যাতে আহঁতগুৰিত ৰাইজক ভাল এখন খেল দেখাই সন্তুষ্ট কৰে। ৰাইজে আশীৰ্বাদ দিব। যুঁজে ভাল ন? হয়, ম'হৰ লগতে মালিক আছে, মালিকে ধৰ কৰি আছে। আৰু কলৰ মূৰাত দেখিছে ধাপ ধাপ মাৰি আছে। কোবকেইটা কিন্তু বহুত ডাঠ দেই। মাকৈটো বৰ ধুনীয়া মাকৈ খুৱাই আছে। এইটো মাকৈ বহুত কোমল মাকৈ, মাকৈ বৰ ধুনীয়া মাকৈ হৈছে ন? মাকৈ দেখিয়ে ভাল লাগিছে, দীঘলো হৈছে মাকৈ, বহুত দীঘল হৈছে। নিজে খেতি কৰি লৈছে ন? আপুনি মাকৈ বিক্ৰী কৰি আছে নেকি? কিমানকৈ লৈ আছে কথা? 4,000কৈ ন? মৰিগাঁৱৰ পৰা মানুহ আহি আছে। হয়, চাওক আপোনালোকে বহুত এটা সুন্দৰ ম'হ, চেহেৰা বৰ্তমান ভয়ংকৰে হৈ আছে। মাকৈ পেকেট কিমানকৈ আনিছে? এটা 2900কৈ। হয়, বহুত খৰচ হয়। এতিয়া মানুহে কৈ আছে কথা কিমানকৈ লৈ আছে আপুনি? 4,000কৈ লৈ, কিন্তু মাকৈ গুটিটো বহুত দাম আছে ন? পেকেটৰ দাম এতিয়া 2900 টকাকৈ কিনি আনি মাকৈ খেতি কৰি আছে, বিক্ৰী কৰি আছে বাৰু। কাৰোবাক যদি লাগে যোগাযোগ কৰিব। পটুৱা কাটা কোলাহলী আপোনালোকে যোগাযোগ কৰিব। আৰু ঋতুমন্তে আজি ম'হটো চাই কেনেকুৱা লাগিছে? আপুনি কিমান দিনৰ পিছত আহিছে ম'হটো চাবলৈ? 20 দিনৰ পিছত। কাতি মাহে চাই গৈছিলোঁ, তাৰ মাজত আহিলে এমাহমানৰ পিছতে ন? হয়, ৰাতি আমি তাৰমানে চবতে যাওঁ, অকল কোলাকাৰ ঘৰ বুলিয়ে নহয়, চবৰ তাতে যোৱা হয়। চবতে যাওঁ। টিঙিয়াটাত যাওঁ, ৰমচাটাত যাওঁ, তেওঁলোকে পুখুৰীটাত থাকোঁতে যাওঁ। আমি ম'হৰ প্ৰেমিক। আমি সকলো লগত যাওঁ, সকলোৱে আমাক বহি পেলাই সেইফালে ইছুপুটাত যাওঁ। কোনোবা বেপাৰীয়ে যদি ভাল ম'হ কিনি আনে, তাতো যাওঁ আমি, নিবিচাৰে আমাক বিচাৰিব। হয় হয়, যে এইকেইজন মানুহ লগ পালে ভাল কাষ্টমাৰ আহি যাব পাৰে। হয় হয়, তেনেকুৱা। ম'হটো চাওক, ৰাইজে চাওক, ৰাইজৰ আশীৰ্বাদত। এতিয়া প্ৰথমখন ইয়াৰ খেল আহঁতগুৰিতে হ'ব। ৰাইজে আহঁতগুৰিতে চাব, উপভোগ কৰিব সুন্দৰ এখন যুঁজ। এই আপোনাৰ ল'ৰা ন? ভতিজা হয়। তুমিয়ে ম'হটো ঘাঁহ খুৱাই আছা? ম'হটো কেনেকুৱা পাইছা? ম'হটো ভালে, ঠাণ্ডা ন? বহুত ঠাণ্ডা ম'হ, একো উৎপাত নাই দেখিছেনে? কি ধুনীয়াকৈ আছে, সজা ম'হ। এই ম'হটো বয়স হৈছে ন? দাঁতি উঠা 4 বছৰমান হ'ল।
এই মহটো প্ৰথম আছিল কি আছিলে এই নখন্দা এই প্ৰফুল্ল ডেকা তাত আছিল না প্ৰথম জালুগুটি মকি দিয়া মকি হয় টিপটপ চেহেৰা টিপটপ হৈ আছে এটা ধান চান মাৰি ক্লিয়াৰ হ'ল ন ধান এই আছে মাৰিব আজি আছে এই ধান মাৰিব আছে বাৰু এই মহৰ লগত থকাৰ কাৰণে মানে ধান মৰা লেট হৈ গ'ল হয় বহুত সুন্দৰ মহ এটা আগৰ বহুত পুৰণা মহ পথাৰৰ মাজত লৈ আহিছে পথাৰৰ মাজত অনাৰ লগতে মহটোৰ ৰূপটো অলপ বেলেগ হৈ গৈছে চাওক কি ধুনীয়া এটা মোচন মহটোৰ মহটো দেখিয়ে ভাল লাগিছে পথাৰত অনাৰ পিছতে মাথা দাঙিছে কি সুন্দৰ মহ তে আশা কৰিছোঁ এই মহটোৱে 2026ত এখন ভাল খেল ৰাইজক দেখাব বুলি আমি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব ফাইনেলি আজি বহুত সুন্দৰ এটা মহ চালোঁ পটুৱা কাটাৰ কোলাহালীৰ মহটো বহুত সুন্দৰ মহ পটুৱা কাটাৰ আগত বিখ্যাত মহৰ মালিক আছিল এই মহটো চালোঁ পথাৰৰ মাজত অনাৰ পিছতে মহটোৰ মোচনটো বহুত বেলেগ হৈ গৈছে সি ভাবিছে চাগে যুঁজাব লৈ আহিছে আৰু এতিয়া যুঁজ আহি পালে বেছি দিন নাই আমি 1 তাৰিখে ফাইনেল এই মহটো আহত গৈ দেখা পাম তাৰ বাবে ৰাইজক ভিডিঅ'ৰ দ্বাৰা জনাই দিলোঁ আহত গৈত ৰাইজক লগ পাম আৰু এইফালে মৰমৰ ভাইটি আছে মফিজুল হক ধন্যবাদ দিছোঁ মহটো ধুনীয়াকৈ পথাৰত আনি ৰাইজক চাবলৈ ধুনীয়া সুবিধা কৰি দিছে বহুত সুন্দৰ মহ বহুত ঠাণ্ডা মহ চাওক আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল সুন্দৰ কমেণ্ট এটা কৰি জনাব বুলি আশা ৰাখিলোঁ আজিলৈ ৰাইজক বাই